আৰু গৰু বিহুৰে আমি বছৰটোৰ বিহু আৰম্ভ কৰোঁ। এই পবিত্ৰ গৰু বিহুৰ দিনাখনে আমি গৰুক গা ধুৱাই আশীৰ্বাদ লওঁ, যাতে গোটেই বছৰটো আমাৰ সুন্দৰভাৱে যায়। নলবাৰী জিলা ৰঙালী বিহু আৰু পটাগিলা আঞ্চলিক বিহুৰ উদ্যোগত আজি ইয়াতে একেলগে গৰু বিহু উদযাপন কৰিছে আৰু ময়ো ইয়ালৈ আহি আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ দিনত আমাৰ অসমীয়া জাতিৰ পৰম্পৰা গৰুক গা ধুৱাই আমি যি আনন্দ অনুভৱ কৰোঁ আৰু নিজৰ পৰম্পৰা ৰক্ষা কৰোঁ, তাৰ কাৰণে আমি সকলোৱে এই আনুষ্ঠানিকতা ৰক্ষা কৰি আনন্দ অনুভৱ কৰিছোঁ। আমাৰ নতুন প্ৰজন্মৰ কাৰণে, বিশেষকৈ চহৰীয়া লোকসকলৰ কাৰণে ঘৰত যেতিয়া গৰু নাথাকে, গতিকে লাহে লাহে এই পৰম্পৰাবিলাক আমি হয়তো নতুন প্ৰজন্মই গম নোপোৱা হৈ যাব পাৰে। সেইকাৰণে আমি ইয়াক সজীৱ কৰি ৰখাৰ কাৰণে গ্ৰাম্যাঞ্চলত আমি এই পৰম্পৰা সদায় চলি আহিছে আৰু আমিও সজীৱ কৰি ৰখাৰ কাৰণে ইয়াক এটা জিলা ৰঙালী বিহু এটা উদ্যোগ লৈ সদায় প্ৰতি বছৰে কৰি আহিছে। আৰু ময়ো প্ৰতি বছৰে এই অনুষ্ঠানত উপস্থিত থাকি আনন্দ অনুভৱ কৰোঁ আৰু এটা জাতিৰ পৰম্পৰা সুন্দৰভাৱে পালন কৰি বা সৰুকালৰ নিজৰ দিনবিলাক মনত কৰিও নষ্টালজিক হওঁ। ভাল লাগে যে আমাৰ সৰুৰ দিনবিলাক এই ধৰণে আমি পালন কৰিছিলোঁ। আৰু আজিও প্ৰতিখন গাঁৱতে, আমাৰ নলবাৰী অঞ্চলৰ প্ৰতিখন গাঁৱতে এই পৰম্পৰা সুন্দৰভাৱে ৰক্ষা কৰি আহিছে। আমাৰ কৃষিজীৱী লোকৰ কাৰণে এই গৰু বা গৌ মাতা আমাৰ কাৰণে গোটেই পৰিয়ালটোৰ কাৰণে এটা মৰম আৰু আদৰৰ, আৰু সেই মৰম আদৰৰ গাইজনীক আমি এই বছৰৰ প্ৰথমটো দিন বা বছৰৰ প্ৰথমটো দিনৰ আগমুহূৰ্তত আমি গা ধুৱাই সেৱা সৎকাৰ কৰি লাও বেঙেনা খুৱাই আমি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰোঁ। আৰু এই শ্ৰীবৃদ্ধিৰ কামনা সদায় সুন্দৰ হয় এই গৰু গাইজনীৰ জৰিয়তে, যাতে আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।